বৰ্তমান যি DEEৰ যি ৰিকুৱাৰমেণ্ট চলি আছে LP আৰু UP, ইয়াতে কিছুমানে বক্ৰ পথেৰে কালচাৰেল আৰু স্পৰ্টছ চাৰ্টিফিকেট কিনি আনি তেওঁলোকে এপ্লাই কৰিছে বুলি আমি শুনা পাইছোঁ। যদি কথাটো সত্য হয়, চৰকাৰে অতি শীঘ্ৰেই ব্যৱস্থা ল'ব লাগে। অসমৰ টেট উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকল আৰু ষ্টেট লেভেলৰ স্পৰ্টছ চাৰ্টিফিকেট আৰু কালচাৰেল চাৰ্টিফিকেট আজি বিভিন্ন মাধ্যমত তথা ফ্ৰেণ্ড চাৰ্কুলৰ পৰা মই জানিব পাৰিছোঁ যে টেটৰ এপ্লাইৰ সময়ত বিভিন্নজনে তেওঁলোকে ষ্টেট লেভেলৰ চাৰ্টিফিকেট অসম তথা হাৰিয়ানা আৰু কালচাৰেল চাৰ্টিফিকেটবিলাক 20,000 25,000 টকা দি কিনি তেওঁলোকে টেটত 10 নম্বৰ পোৱাৰ কাৰণে এপ্লাই কৰিছে। আৰু যদি এইটো সত্য হয়, তেতিয়াহ'লে উপযুক্ত প্ৰাৰ্থীসকলে টেট কোৱালিফাই হৈও তেওঁলোকে চাকৰি পাবলৈ সক্ষম নহ'ব। যদি সঁচাকৈয়ে হাৰিয়ানা বা অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ পৰা যদি ষ্টেট লেভেল চাৰ্টিফিকেট লৈ আহিছে, কালচাৰেল হওক বা স্পৰ্টছ চাৰ্টিফিকেটেই হওক, সেইবোৰ যদি সঁচাকৈ 2 নম্বৰী হয়, নিশ্চয় চৰকাৰে সেইবোৰ ৰিজেক্ট কৰিব। কিন্তু কথা হৈছে যোগ্যজনে চাকৰি পাব লাগে। গতিকে এই কালপ্ৰিটসকলক ভেৰিফিকেশ্যনৰ সময়ত যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়াক আমি সকলোৱে অনুৰোধ জনাইছোঁ যাতে ভেৰিফিকেশ্যনৰ সময়ত এই কালপ্ৰিটসকলক ধৰা পেলাই উপযুক্ত শাস্তি দিয়ে আৰু উপযুক্ত প্ৰাৰ্থীসকলে টেটত চাকৰি পাবলৈ সক্ষম হয়। এইটো